নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 27 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ সংৰক্ষণৰ সুবিধা পাবলৈ খলনি কৰিব নোৱাৰিব ধৰ্মান্তকৰণক লৈ এবাৰ দেশৰ উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা ডাঙৰ ৰায়দান প্ৰদান কৰা হৈছে এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো সংৰক্ষণৰ সুবিধা পাবলৈ খলনি কৰিব নোৱাৰিব ধৰ্ম গুৰুত্বপূৰ্ণ খবৰ ধৰ্মান্তকৰণক লৈ উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা ডাঙৰ ৰায়দান প্ৰদান কৰা হৈছে ধৰ্ম খলনি কৰিলেই নাপাব সংৰক্ষণৰ সুবিধা এটা ব্ৰেকিং নিউজ কেৱল সংৰক্ষণৰ সুবিধা লাভ কৰিবলৈ ধৰ্ম খলনি কৰাৰ অনুমতি দিব নোৱাৰিব উচ্চতম ন্যায়ালয়ত পুডুচেৰীৰ এগৰাকী মহিলাই দাখিল কৰিছিল আবেদন সংৰক্ষণৰ সুবিধা বিচাৰি দাখিল কৰা মহিলাগৰাকীৰ আবেদন খাৰিজ কৰা হৈছে আবেদনত মহিলাগৰাকীয়ে চাকৰিৰ ক্ষেত্ৰত এছচি কোটাৰ দাবী কৰিছিল খ্ৰীষ্টান ধৰ্মৰ মহিলাগৰাকীয়ে নিজকে হিন্দু বুলি পৰিচয় দি সংৰক্ষণৰ সুবিধা ল'ব বিচাৰিছিল মহিলাগৰাকীৰ আবেদন খাৰিজ কৰি উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা এই ৰায়দান প্ৰদান কৰা হৈছে আজিৰ খন্দিয়াৰ পৰৱৰ্তী খবৰ 14 বছৰীয়া কিশোৰীৰ সৈতে খাত পাখণ্ডই কৰিছে জঘন্য কাণ্ড এগৰাকী 14 বছৰীয়া কিশোৰীৰ সৈতে খাতগৰাকী পাখণ্ডই কিদৰে জঘন্য কাণ্ড সংঘটিত কৰিছে আমি প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আকৌ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে এবাৰ এগৰাকী দুগৰাকী নহয় 14 বছৰীয়া কিশোৰীক খাতটা পাখণ্ডই কৰিছে ধৰ্ষণৰ দৰে জঘন্য কাণ্ড খাত পাখণ্ডৰ কামনাৰ বলি হৈছে কিশোৰীগৰাকী বৰ্তমান 6 মাহৰ গৰ্ভৱতী কিশোৰীগৰাকী ইতিমধ্যে ডুমডুমা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আটাইকেইটা পাখণ্ডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ধৰ্ষণ কৰি প্ৰাণে মৰাৰো ভাবুকি দিছিল যুৱতীগৰাকীক ডুমডুমাত সংঘটিত হৈছে গাৰনুম খিয়ৰি উঠা এক জঘন্য কাণ্ড আজিৰ খন্দিয়াৰ পৰৱৰ্তী খবৰ জামিন লাভ কৰিলেও মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব ট্ৰেডিং কাণ্ডৰ লগত জড়িত বিশাল ফুকন আৰু তাৰ্কিক বৰা জামিন পায়ো বিপদ কমা নাই কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত বিশাল ফুকন আৰু তাৰ্কিক বৰা মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব বিশাল ফুকন আৰু তাৰ্কিক বৰাই জেলতে থাকিব লাগিব দুই মহাপ্ৰবঞ্চক বিশাল আৰু তাৰ্কিক এটা গোচৰতহে জামিন পায়ে বিশাল ফুকনে মাত্ৰ এটা গোচৰতহে জামিন লাভ কৰিছে বিশাল ফুকনে জেলতে থাকিব লাগিব সুমীৰ স্বামী তাৰ্কিক বৰাও ডিব্ৰুগড় থানাত ৰুজু হোৱা 352/24 গোচৰতহে জামিন পাইছে বিশাল আৰু তাৰ্কিকে কিন্তু তথাপিও জামিন পাই বিপদ কমা নাই কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ দুইগৰাকী অভিযুক্তই মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব বিশাল আৰু তাৰ্কিক বৰা আজিৰ খন্দিয়াৰ পৰৱৰ্তী খবৰ শ্ৰমিক শেখ সৰফৰাজ হ'ব এতিয়া ডক্টৰ নিট পৰীক্ষাত এবাৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে শ্ৰমিক শেখ সৰফৰাজ 720 নম্বৰৰ ভিতৰত 677 নম্বৰ লাভ কৰি এতিয়া খুনাম অৰ্জন কৰিছে শেখ সৰফৰাজে ইটাবাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত শেখ সৰফৰাজ এতিয়া হ'বগৈ ডক্টৰ ইটাবাটা দিনে ৰাতি একাকাৰ কৰি কাম কৰা শেখ সৰফৰাজ এতিয়া নিট পৰীক্ষাত সুখ্যাতিৰে উজ্বলি উঠিছে নিট পৰীক্ষাত 720 নম্বৰৰ ভিতৰত 677 নম্বৰ লাভ কৰি এতিয়া বিশ্বৰ দৰবাৰ জিলিকি উঠিছে শেখ সৰফৰাজ ইটাবাটা শ্ৰমিক হিচাপে কাম কৰা শেখ সৰফৰাজ এতিয়া ডক্টৰ হৈছে নিটত 720 নম্বৰৰ ভিতৰত 677 নম্বৰ লাভ কৰিছে সৰফৰাজে 720 নম্বৰৰ ভিতৰত 677 নম্বৰ লাভ কৰি সৰফৰাজৰ জীৱনলৈ আহিছে এতিয়া পোহৰ দেশ জুৰি চৰ্চাত শ্ৰমিক সৰফৰাজৰ কাহিনী দিনত ইটাবাটাত কাম কৰি বাকি সময়ত অধ্যয়ন কৰা সৰফৰাজৰ জীৱন এতিয়া মুকলি হৈ গ'ল এমবিবিএছৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল সৰফৰাজে পশ্চিমবংগৰ পূব
মেদিনীপুৰৰ এখন ভিতৰুৱা গাঁৱত ঘৰ হৈছে সৰফৰাজৰ দৈনিক মাত্ৰ 300 টকাৰ মজুৰিৰে ইটা কঢ়িওৱাৰ কাম কৰিছিল সৰফৰাজে আৰু ইটাভাটাৰ শ্ৰমিক শেখ সৰফৰাজ এতিয়া যেন ডক্টৰ হ'বলৈ গৈ আছে নিট পৰীক্ষাত খুকিয়াৰে উজলি উঠিছে এইগৰাকী সৰফৰাজ আজিৰ আন এটা খবৰ হৈছে ইজৰাইলৰ ওপৰত 340টা ৰকেট নিক্ষেপ কৰা হৈছে ৰাজধানী তেল অভিভত এতিয়া হাহাকাৰ অৱস্থা এটা ব্ৰেকিং নিউজ ইজৰাইলৰ ওপৰত 340টা ৰকেটেৰে আক্ৰমণ কৰা হৈছে হিজবুল্লাহ ভয়ংকৰ আক্ৰমণ কৰিছে ইজৰাইলৰ ৰাজধানীত তেল অভিভত হাহাকাৰ পৰিৱেশৰ এতিয়া সূচনা হৈছে ইজৰাইলৰ নৌসেনাৰ ঘাটিত লক্ষ্য কৰি লৈছে হিজবুল্লাহ আৰু লেবাননৰ দিশৰ পৰা এই ৰকেট নিক্ষেপ কৰিছে হিজবুল্লাহ আনহাতে ইজৰাইলৰ হাইফা চহৰত ড্ৰোনেৰে আক্ৰমণ কৰা হৈছে বৰ্তমান হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত চলিছে যুদ্ধবিৰতিৰ পিছতো লেবাননৰ ৰাজধানীত ইজৰাইলে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ইজৰাইলৰ ওপৰত 340টা ৰকেটেৰে ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে আজিৰ খণ্ডৰ পৰৱৰ্তী খবৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে এতিয়া ভাল খবৰ কিয়নো বৃহৎ ইজতেমাৰ বাবে ইতিমধ্যে মুছলমান সমাজ সাজু হৈ পৰিছে 2025 বৰ্ষৰ প্ৰথমখন বিশ্ব ইজতেমা হ'বলৈ গৈ আছে ৰাজ্যৰ লাখ লাখ ইছলাম ধৰ্মী লোকসকললৈ এটা জৰুৰী খবৰ মধ্য অসমৰ কচুৱাত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বৃহৎ ইজতেমা 2025 বৰ্ষৰ 9, 10 আৰু 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই অনুষ্ঠান ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এই বৃহৎ ইজতেমা হ'ব অহা বৰ্ষৰ 2025 বৰ্ষৰ 9, 10 আৰু 11 ফেব্ৰুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বৃহৎ ইজতেমা আজিৰ খণ্ডৰ পৰৱৰ্তী খবৰ 2026ৰ নিৰ্বাচনত শিৱসাগৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব অখিল গগৈ এটা পলিটিক্যাল ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো অখিল গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শৃংখল চলিহা এটা গুৰুত্বপূৰ্ণ খবৰ ব্ৰেকিং নিউজ সময় সুযোগ বুজি স্বাৰ্থৰ বাবে স্থিতি সলনি কৰা সংগঠন নহয় বীৰ লাচিত সেনা এটা গুৰুত্বপূৰ্ণ খবৰ ৰাইজে বিচাৰ কৰিব অখিল গগৈ বাহিনীৰ নেতাকৰ্মী কোন কিহত জড়িত এটা ডাঙৰ খবৰ বিধায়ক অখিল গগৈ প্ৰত্যুত্তৰ দিছে শৃংখল চলিহাই ডাঙৰ খবৰ নিজ সমষ্টিতে প্ৰতিবাদৰ সন্মুখীন হৈছে বিধায়ক অখিল গগৈ শিৱসাগৰত বীৰ লাচিত সেনাই দাহ কৰিছে অখিল গগৈৰ পুত্তলিকা এটা পলিটিক্যাল ব্ৰেকিং নিউজ শিৱসাগৰত বীৰ লাচিত সেনাই দাহ কৰিছে অখিল গগৈৰ পুত্তলিকা শৃংখল চলিহাক নিচাত আসক্ত বুলি কোৱাৰ পাছতে বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ 2026 চনৰ নিৰ্বাচনত শিৱসাগৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব অখিল গগৈ আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অসম কেবিনেটে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে 2025 চনৰ বাবে 36 দিনৰ বিশেষ ছুটিৰ অনুমোদন আৰু 7টা নতুন সংযোজন এটা গুৰুত্বপূৰ্ণ খবৰ ব্ৰেকিং নিউজ চৰকাৰী কৰ্মচাৰীৰ বাবে সংশোধিত ছুটিৰ তালিকা কৃষি বিপণন বোৰ্ডৰ কৰ্মচাৰীৰ বাবে স্বেচ্ছামূলক অৱসৰৰ আঁচনিৰ অনুমোদন 108টা সেৱাৰ বাবে বাকি থকা বাবদ ধন মুকলি আদিকে কৰি মঙ্গলবাৰে অসম কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আটাইতকৈ উল্লেখযোগ্য সিদ্ধান্ত আছিল যে ৰাজ্য চৰকাৰৰ ছুটিৰ তালিকা 36 দিনলৈ সম্প্ৰসাৰণ হৈছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ঘোষণা কৰে যে সাপ্তাহিক কেবিনেট বৈঠকৰ পাছতেই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে 2025 চনত 36টা ছুটিৰ লগতে অতিৰিক্ত 7টা অতিৰিক্ত বন্ধৰ দিনত অনুমোদন জনোৱা হৈছে অনুমোদিত বন্ধৰ দিনবোৰৰ ভিতৰত নুৱাখাই উৎসৱ বীৰ ৰাঘৱ মৰাণ দিৱস ৰংগালা উৎসৱ মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জন্ম বাৰ্ষিকী সতী ৰাধিকা উৎসৱ আৰু ৰংকেৰ পূজাকে আদি কৰি কেইবাটাও সাংস্কৃতিক আৰু আঞ্চলিক উৎসৱ আছে